সাবত বিজেপিৰ যোগদান কাৰ্যসূচী বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহতে যোগদান পৰ্ব কংগ্ৰেছ সহ বিভিন্ন দলৰ প্ৰায় 5 শতাধিকে বিজেপিত যোগদান কৰিছে কংগ্ৰেছৰ যুৱ নেতা তুলাৰাম দাসেও বিজেপিত যোগদান বিজেপি লৰলৈ উষ্ম আদৰণি জনাইছে বিধায়ক বিনোদ হাজৰিকাই উল্লেখ্য যে কা আন্দোলনৰ সময়ত বিধায়ক বিনোদ হাজৰিকা বাসগৃহত জ্বলোৱাৰ অভিযোগত তুলাৰাম দাস জেললৈ গৈছিল আৰু কে তুলাৰাম দাসকে আজি নিজৰ চতালতে বিজেপিৰ টুপি গামোচা পিন্ধাই দৰে আদৰিছে বিধায়ক গৰাকীয়ে আমি আপোনালোকক দৃশ্য দেখুৱাইছো বাসগৃহতে এনেদৰে বিজেপিত যোগদানৰ কাৰ্যসূচী 5 শতাধিক কংগ্ৰেছ সহিতে আন দলৰ পৰা লোক বিজেপিত যোগদান কৰিছে এখন গাঁও পঞ্চায়তৰ পৰা যিসকল বিভিন্ন বিৰোধী ৰাজনৈতিক দলত তেওঁলোকে দায়িত্ব লৈ থকা বিশেষ গুৰু দায়িত্ব লৈ থকা প্ৰায় কংগ্ৰেছৰ হওক বা বিভিন্ন দলৰ পৰা ভালে সংখ্যক আজি সেই বিৰোধী দলৰ পৰা আজি আহি আমাৰ দলত যোগদান কৰিছে মই সকলোকে উষ্ম আদৰণি জনাইছো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন যিদৰে তেখেতে আগুৱাই নিবৰ কাৰণে দিনে নিশাই কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে নিশাই অসমখন আগবঢ়াই নিবৰ কাৰণে তেখেতে যি কষ্ট কৰি আছে আমি সকলোৱে দেখিছো আৰু সকলোৱে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টিৰ অবিহনে উন্নয়ন কেতিয়াও উন্নয়ন স্থবিৰ হৈ যাব মানুহে সবে বিচাৰে যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ থাকক ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে আৰু আমাৰ প্ৰায় কংগ্ৰেছ বুলি ক'লে মুক্তৰ নিচিনাই হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ